সাংবাদিক বন্ধু বান্ধৱীসকল, আজি এটা পবিত্ৰ দিন। আমি ইয়াক নিৰ্জলা একাদশী বুলি কওঁ। এই নিৰ্জলা একাদশীৰ পবিত্ৰ দিনটোত নলবাৰী জিলা, বাস্কা জিলা আৰু তামুলপুৰ জিলাৰ ME LP স্কুলৰ বাবে মধ্যাহ্ন আহাৰ যিটো ভোজন যোজনা আছে, মিড ডে মিল আছে, তাত আমি এটা নতুনত্ব অনাৰ প্ৰয়াস কৰিছোঁ। গন্ধিয়াত এটা কেন্দ্ৰীয় কিটচেন হ'ব। 25 কোটি টকাৰে আমি এটা কিটচেন নিৰ্মাণ কৰিম। 25,000 50,000 ল'ৰা ছোৱালীৰ কাৰণে ইয়াত একেলগে খোৱা বস্তু বনিব আৰু ৰাতিপুৱাই গাড়ী দি আমি গৈ স্কুলবিলাকত এই খোৱা পঠাই দিম। কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা, যোৰহাট জিলাত এই ব্যৱস্থা চলি আছিলে। আজিৰে পৰা নলবাৰী জিলা আৰু আংশিকভাৱে বাস্কা আৰু তামুলপুৰ জিলা সংযোজিত হ'ল। এই আঁচনিখন খুব পবিত্ৰ আঁচনি, শিশুক ভোজন যোগান ধৰাৰ আঁচনি। এই আঁচনিখন ৰূপায়ণ হোৱাৰ ফলত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলেও এতিয়াৰ পৰা চাউল দালিৰ তেওঁলোকে হিচাপ কৰি থাকিব নালাগে। তেওঁলোকে নিজৰ শক্তি সামৰ্থ্য পঢ়া শুনাৰ কামতে তেওঁলোকে নিয়োজিত কৰিব পাৰিব আৰু ইয়াৰ ফলত বিদ্যালয়ৰ বিদ্যায়তনিক পৰিৱেশো উন্নত হ'ব। এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ যাব, অলপ আগতেই হ'ব। বৰ্তমান 25,000 ল'ৰা ছোৱালীক তেওঁলোকে টাৰ্গেটত লৈছে, কিন্তু যি ধৰণে আমি কিটচেনটো বনাইছোঁ, প্ৰয়োজন হ'লে 1 লাখলৈকেও ল'ৰা ছোৱালীৰ খোৱা বস্তু আমি বনাব পাৰোঁ। নলবাৰী জিলা চৰ অঞ্চলটোত যাব পৰা নাযাব। নলবাৰী, আংশিক তামুলপুৰ, আংশিক বাস্কা। ইয়াতে কি হ'ব? 25 কোটি টকা খৰচ কৰি আমি এটা পাকঘৰ বনাম। এই পাকঘৰটোত ৰুটিও মেচিনেদি হ'ব পাৰিব, শাক চব্জিও মেচিনেদিও কাটিব আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব, যোনে ইয়াতে পাচলি আদি ধুব। কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কতো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম। চৰকাৰে মধ্যাহ্ন আহাৰ ভোজনৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক, ओम प्रकाश, हम लोग कितना देते हो? LP ME के लिए आमी सरकारे एजन छात्र छात्रीर कारणे LPत 6 टका, MEत आमी 10 टका दिउ। किन्तु एखेतসকলে जितु खोआ बस्तु बनाब तात 6 टका और 10 टकात নহয়গৈ। जिखिनि अतिरिक्त लागिब সেইখিনি हरे कृष्ण फाउंडेशन और अक्षय पात्रई तेलुके निजाকৈ संग्रह करिब। सरकाৰৰ टका और आमार टका दुईटाई लग लागि आमी रातिपुवा याते स्कूल आरम्भ होवार आगे आगे गुटेई नलबारी जिलात जिमान लड़ा छुवाली आछे अलप अलप बास्का और तामुलपुर यात जोग हब। टोटल ये किचन का कैपेसिटी कितना है, कितना स्टूडेंट के लिए? 25,000। 25,000 ল'ৰা ছোৱালীৰ খোৱা বস্তু মধ্যাহ্ন আহাৰ আমি ইয়াতে বনাই লম আৰু ইয়াৰ পৰা গাড়ী দিয়ে, যিফালে যি গাড়ীৰ ডাইৰেকশ্যন আছে সেই গাড়ী দি ৰাতিপুৱাই খোৱাটো লৈ যাব আৰু একজেক্ট টাইমত স্কুলখনত গৈ খোৱাটো গৈ পাব। এতিয়া কোনোবাই ক'ব আমাৰ কৰ্মী আছে, মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনী আছে, তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি? তেওঁলোকৰ চাকৰি নাযায়। তেওঁলোকে আগতে বনাইছিলে, এতিয়া বিলাব। তেওঁলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব, তেওঁলোকে বিলনি হিচাপে নিজৰ কামটো কৰি থাকিব। অৰ্থাৎ ৰাতিপুৱা ইয়াতে খোৱা বস্তু যাব, আমাৰ মধ্যাহ্ন ভোজন যোজনাৰ ৰান্ধনী বাইদেউসকলে ল'ৰা ছোৱালীকেইটাক বিলাই দিব আৰু সুন্দৰকৈ পুষ্টিকৰ খাদ্য খাব আৰু ল'ৰা ছোৱালীৰ স্কুলত অহাৰ ইচ্ছাটো বহু পৰিমাণে বাঢ়ি যাব। প্ৰধান শিক্ষকসকলে চাউল আনিবৰ কাৰণে
শাক চব্জি বজাৰ কৰিবৰ কাৰণে বহুত সময় খৰচ কৰিব লাগে শিক্ষাৰ পৰিৱৰ্তে বনোৱাৰ কামত খৰচ কৰিব লাগে এতিয়া প্ৰধান শিক্ষকসকলেও হিচাপ নিকাচৰ মাজত পৰিব নালাগে কাৰণ ইয়াৰ পৰাই আমি খোৱাটো পঠাই দিম আৰু তেওঁলোকৰ এটা অতিৰিক্ত দায়িত্বৰ পৰা মুক্তি পাব তাৰ ফলত তেওঁলোকে সদায় লৰা ছোৱালীৰ বিদ্যায়তনিক কাম কৰাত বেছিকৈ সুবিধা পাব ইয়াৰ লগতে আপোনালোকে এটা কথা জানিব যে ৰাতিপুৱা ইয়াত কিটচেনটোত 25,000 লৰা ছোৱালীৰ কাৰণে আমি বনাই দিলো দিনটোতো কিটচেনটো খালী হৈ থাকিব আমি কেতিয়াবা গুৱাহাটী মেডিকেল কলেজত খোৱা বস্তু পঠাব লাগে আমি এখেতসকলক কওঁ গুৱাহাটীত যে আপোনালোকে বনাই দিব যদি চৰকাৰৰ কিবা মিটিং আদি থাকে তাতো আমি তেখেতসকলক আপোনালোকে বনাই দিব অক্ষয় পাত্ৰই তেওঁলোকে নিজাকৈ সংগ্ৰহ কৰিব চৰকাৰৰ টকা আৰু আমাৰ টকা দুইটাই লগ লাগি আমি ৰাতিপুৱা ইয়াতে স্কুল আৰম্ভ হোৱাৰ আগে গোটেই নলবাৰী জিলাত যিমান লৰা ছোৱালী আছে অলপ বাস্কা আৰু তামুলপুৰ ইয়াত যোগ হ'ব टोटल ये किचन का कैपेसिटी कितना है कितना स्टूडेंट के लिए 25,000 25,000 लड़ा छोৱালীৰ খোৱা বস্তু মধ্যাহ্ন আহাৰ আমি ইয়াতে বনাই লম আৰু ইয়াৰ পৰা গাড়ী দিয়ে যিফালে যি গাড়ীৰ ডাইৰেকশন আছে সেই গাড়ী দি ৰাতিপুৱাই খোৱাটো লৈ যাব আৰু এক্সাক্ট টাইমত স্কুলখনত গৈ খোৱাটো গৈ পাব এতিয়া কোনোবাই কব আমাৰ কৰ্মী আছে মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনী আছে তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি তেওঁলোকৰ চাকৰি না যায় তেওঁলোকে আগতে বনাইছিলে এতিয়া বিলাব তেওঁলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব তেওঁলোকে বিলনি হিচাপে নিজৰ কামটো কৰি থাকিব অৰ্থাৎ ৰাতিপুৱা ইয়াতে খোৱা বস্তু যাব আমাৰ মধ্যাহ্ন ভোজন যোজনাৰ ৰান্ধনী বাইদেউসকলে লৰা ছোৱালী কেইটাক বিলাই দিব আৰু সুন্দৰকৈ পুষ্টিকৰ খাদ্য খাব আৰু লৰা ছোৱালীৰ স্কুলত অহাৰ ইচ্ছাটো বহু পৰিমাণে বাঢ়ি যাব প্ৰধান শিক্ষকসকলে চাউল আনিবৰ কাৰণে শাক চব্জি বজাৰ কৰিবৰ কাৰণে বহুত সময় খৰচ কৰিব লাগে শিক্ষাৰ পৰিৱৰ্তে বনোৱাৰ কামত খৰচ কৰিব লাগে এতিয়া প্ৰধান শিক্ষকসকলেও হিচাপ নিকাচৰ মাজত পৰিব নালাগে কাৰণ ইয়াৰ পৰাই আমি খোৱাটো পঠাই দিম আৰু তেওঁলোকৰ এটা অতিৰিক্ত দায়িত্বৰ পৰা মুক্তি পাব তাৰ ফলত তেওঁলোকে সদায় লৰা ছোৱালীৰ বিদ্যায়তনিক কাম কৰাত বেছিকৈ সুবিধা পাব